শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, বৰ্তমান মই উপস্থিত আছোঁ দৈলনগৰী দুলীয়াজানত, আৰু ইয়াত আমি অহাৰ উদ্দেশ্য হৈছে ডিব্ৰুগড় জিলাৰ পৰা এইবাৰ প্ৰায় ভালেকেইগৰাকী ছাৰ বাইদেৱে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে, আৰু আমি তেনেকুৱা এগৰাকী বাইদেউক বিচাৰি আজি ইয়ালৈকে আহিছোঁ। এই বিদ্যালয়খন ডিব্ৰুগড় জিলাৰ টেঙাখাট শিক্ষাখণ্ডৰ অন্তৰ্গত। বিদ্যালয়খনৰ নাম হৈছে পূব জালনী প্ৰাথমিক বিদ্যালয়। 1975 চনতে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনৰ পৰা বাইদেৱে এইবাৰ কৃতি শিক্ষয়িত্ৰীৰ বঁটা পাবৰ কাৰণে সক্ষম হৈছে। বাইদেউ, আপোনাক মই প্ৰথমতে এই আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। প্ৰথমতে আপুনি আপোনাৰ চিনাকিটো। নমস্কাৰ, মই নিজু ৰাভা গগৈ, পূব জালনী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। 1998 চনৰ পৰাই এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ কাৰণে, শৈক্ষিক বিকাশৰ কাৰণে কাম কৰি আহিছোঁ, আৰু নিযুক্তি কালৰে পৰাই ছাত্ৰ ছাত্ৰীসকলক যিটো দায়িত্ব চৰকাৰৰ ফালৰ পৰা আমাৰ নৈতিক দায়িত্ব হিচাপে পালন কৰি আহিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি আহি আজি ওদালগুৰিৰ পৰা আহি আমাৰ এই বিদ্যালয়খনত পদধূলা পেলালে। মই তেওঁৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। বাইদেৱে এই বিদ্যালয়ত পাঠদান কৰাৰ লগতে এগৰাকী CRCC অৰ্থাৎ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ হিচাপেও কৰ্মৰত। বাইদেউ, আপুনি কোনটো ক্লাষ্টাৰৰ? দুলীয়াজান 1 আৰু খেৰেনীয়া 2 দুটা ক্লাষ্টাৰ। এতিয়া বাইদেউ, আমাৰ মানে কেতিয়াবা যেতিয়া আলোচনা হয়, মই যিহেতু এজন CRC কোঅৰ্ডিনেটৰ হিচাপে কৰ্মৰত, মানে CRCC হৈ থাকিলে আমি বিদ্যালয়খনত আগবঢ়াই নিয়াত কিছুমান CRC কোঅৰ্ডিনেটৰে মানে অসুবিধা হৈ পৰে। আপুনি সেই ক্ষেত্ৰত কি ক'ব? মোৰ ধাৰণা, মই প্ৰথমৰ পৰাই মই নিজৰ বিদ্যালয়খনত যিটো সময় আমাক নিৰ্ধাৰণ কৰি দিছে 1 ঘণ্টা নহয়, মই 2 ঘণ্টাই, আৰু প্ৰাতঃসভাখন বিশেষকৈ ভাল কৰিবৰ কাৰণে মই সেই সময়খিনি মই সদায় বিদ্যালয়ত দিবলৈ যিমান পাৰোঁ চেষ্টা কৰোঁ, আৰু সেইখিনি ক্ষেত্ৰত অসুবিধা হয় বুলি মোৰ ঠিক মনে নধৰে। কাৰণ আমাৰ কাম থাকে বিদ্যালয়বিলাকত যাবলৈ। কেতিয়াবা বিশেষ অসুবিধা হয় যে এখন বিদ্যালয় আমি যদি ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগে বা পৰিদৰ্শনৰ কাৰণে যাব লাগে, তেতিয়া প্ৰাতঃসভাৰ পৰা যদি আমি বিদ্যালয়খন চাবলৈ যাবলগীয়া হয়, তেতিয়া কিন্তু অসুবিধা এটা হয় নিজৰ বিদ্যালয়ত আমি পাঠদান কৰাৰ ক্ষেত্ৰত। কিন্তু আমি দেখোঁ যে ধুনীয়াকৈ 2টা ক্লাছ কৰাৰ পিছত আমি ওলাই গ'লেও আমাৰ বিশেষ কামখিনি হৈ যায়। হ'লেও কিছু বিদ্যালয়ৰ কিছু CRCC এনেকুৱা এটা হয়, তেওঁলোকৰ কৰ্মক্ষেত্ৰ বহু দূৰত, আৰু CRCC কৰি আছে বেলেগ এটা ক্লাষ্টাৰ, আৰু তেখেতৰ ঘৰ বহু দূৰত। এই 3টা বস্তু সমান্তৰালভাৱে চলাই নিবৰ কাৰণে অসুবিধা হয়। মোৰ বিশেষকৈ মোৰ বিদ্যালয়খনৰ কাষতে মোৰ ঘৰ হয়, বেছি দূৰ নহয়, ৱাকিং ডিষ্টেঞ্চতে মোৰ ঘৰটো আছে। সেইটো কাৰণে মই অসুবিধা নাপাওঁ, আৰু স্কুলখনৰ প্ৰতি মোৰ যিটো দায়বদ্ধতা, মই কেতিয়াও মানে নুই নকৰোঁ আৰু মানে অৱজ্ঞা নকৰোঁ। মই সদায় স্কুলত অহাৰ পিছতহে মই কোন এৰিয়ালৈ যাম বা কোনখন বিদ্যালয়লৈ যাম বা চৰকাৰৰ আমাৰ নিৰ্দেশনাখিনি কেনেকৈ আমি অনলাইনৰ কামখিনি কৰিম। মই বিদ্যালয়ত বহিয়ে কৰি ভাল পাওঁ। কেতিয়াবা মোৰ অনলাইনৰ কাম থাকে, মই বিদ্যালয়ত বহিয়ে মই পিছৰ পৰ্যায়ৰ কামখিনি কৰোঁ আচলতে। আৰু মোৰ ক্ষেত্ৰত সেইটো হয়তো সকলোৰে নিমিলিবও পাৰে। এতিয়া এই বিদ্যালয়খন যিহেতু ইতিমধ্যে সোণালী জয়ন্তী গঢ়িলে, এই বিদ্যালয়খনত বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰী কিমান আছে আৰু আমাৰ শিক্ষয়িত্ৰী কিমান আছে? আমাৰ শিক্ষক শিক্ষয়িত্ৰী 9 জন, আৰু তাৰ বিপৰীতে আমাৰ ছাত্ৰ ছাত্ৰী 215 জন আছে, কিন্তু 205 জন আমাৰ ইউডাইছত ভৰ্তি হৈ আছে। হয় ছাৰ বাইদেউসকল, আমাৰ যদি বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে যদি আমাৰ শিক্ষক থাকে, তেতিয়াহ'লে নিশ্চয় আমি বিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা নহয়। বাইদেউ, মানে কেতিয়াবা এনেকুৱা ধৰণৰ এটা কথা হয় যে আমাৰ 30:1 সেইটো ক'ৰবাত আমাৰ বিদ্যালয়ত মানে প্ৰভাৱ পেলাইছে নেকি? যিটো আমাৰ এই শিক্ষাৰ অধিকাৰ আইনত দিয়া আছিলে 30:1, সেইটোৱে নিশ্চয় পেলায়। 30:1 মানে কি হয়, শিক্ষক আমাৰ প্ৰয়োজন, আৰু সেই অনুপাতে আমাৰ শ্ৰেণী অনুপাতে যদি শিক্ষক পাওঁ বা শিক্ষক পোৱা যায়, তেতিয়াহ'লে সঁচাকৈ এখন বিদ্যালয় আমি গুণগত শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ মানে সক্ষম হ'ব পাৰোঁ। যেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে, সিহঁতৰ সম্ভাৱনাপূৰ্ণ প্ৰতিভাখিনিক বিকাশ কৰিবৰ কাৰণে আমাৰ শিক্ষকৰ অকল পাঠ্যক্ৰমিক কথাটোৱেই নহয়, সহপাঠ্যক্ৰমিক কথাখিনিও থাকে। তেতিয়াহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পূৰ্ণাংগ ৰূপত, আৰু সমাজৰ প্ৰতিটো ক্ষণত আমি প্ৰতিটো মুহূৰ্তত তেওঁলোকক মানে মোকাবিলা কৰিবৰ কাৰণে, সমাজৰ প্ৰতিটো মুহূৰ্তত তেওঁলোকে আগবঢ়াই নিবৰ কাৰণে, আমি সক্ষম কৰিবৰ কাৰণে আমি সেই জ্ঞানখিনি দিবলৈ হ'লে শিক্ষকৰ প্ৰয়োজনীয়তাটো অনুভৱ কৰোঁ। শ্ৰেণী অনুপাতে শিক্ষক সেইটো হ'লেহে আচলতে পূৰ্ণাংগ এটা হোৱাৰ সম্ভাৱনা মানে আশা কৰোঁ আমি। বিভিন্ন মহলত এইটো আলোচনা হয় যে কি আমাৰ যিহেতু প্ৰাথমিক বিদ্যালয়ত প্ৰায় 23খন কিতাপ বা 22খন কিতাপ, গতিকে সেই অনুপাত চাবলৈ গ'লে আমি যদি
এই শ্ৰেণী অনুপাতে শিক্ষক পোৱা যায় তেতিয়াহ'লে নিশ্চয় বৰ্তমান আমাৰ শিক্ষাৰ যিটো মানদণ্ড যেনেকুৱা অৱস্থাত আছে তাতকৈ নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আৰু উন্নত যাব এতিয়া মানে আমাৰ এই যিটো মানে কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিলে হয়তো বহুতে জানে বা বহুতে নাজানে তাত আমাক কি দিয়া হয় মানে মানপত্ৰ আৰু কিবা দিয়া হয় নেকি আমাক এইবাৰতো এখন গামোচাৰে আমাক জনাইছে মাননীয় মন্ত্ৰী মহোদয়ে তাৰপিছতে শিক্ষামন্ত্ৰী মহোদয়ে আমাক এখন মানপত্ৰ এই দুটা বস্তুৱেই আমাক প্ৰদান কৰিছে আপুনি এই বৰ্তমান ৰাজ্যিক কৃতি শিক্ষকৰ পুৰস্কাৰ পাইছে ইয়াৰ আগতে জিলা পৰ্যায়ত আপুনি বাছনি হৈছিল মই 2021 চনত জিলা পৰ্যায়ৰ কৃতি শিক্ষকৰ বাবে আমাৰ ডিব্ৰুগড় জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আমাক সন্মান দিছিল বাইদেউ আপুনি যিহেতু এজন CRC কোঅৰ্ডিনেটৰ হিচাপে কৰ্মৰত আৰু লগতে এই বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্ৰী গতিকে আমাৰ যিটো FLN ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি 2020 চনৰ আমাৰ যি এই মানে আমাৰ শিক্ষাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি সেইমতে আহিছিল এই আমাৰ FLN অহাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ যিটো আমাৰ শিক্ষণ ফলাফলটো উন্নতি হোৱা বুলি আপুনি ভাবেনে নিশ্চিতভাৱে ভাবোঁ FLN অহাৰ পিছৰ পৰা সঁচাকৈ বিদ্যালয়বিলাকত শিক্ষকে পঢ়াবৰ কাৰণে অকণমান নিজেই নিজৰ কৌশল প্ৰয়োগ কৰিবৰ কাৰণে সুবিধা পাইছে আৰু ছাত্ৰ ছাত্ৰীও অগ্ৰগতি হৈছে যিহেতু ক্ৰিয়াকলাপ ভিত্তিক হৈছে মই এতিয়া ঝংকাৰ ক্লাছ 1ৰ প্ৰথম শ্ৰেণীৰ ঝংকাৰ আৰু দ্বিতীয় শ্ৰেণীৰ ঝংকাৰখন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ময়ো তাতে জড়িত হৈ আছোঁ আৰু এতিয়া ক্লাছ 3 স্পন্দনখন আহিছে সেইখনতো মই প্ৰস্তুতকৰণৰ ক্ষেত্ৰত মই SCRTত জড়িত হৈ আছোঁ হয়তো কিতাপখনৰ পিছত লাষ্টৰ পেজটোত চালে আপোনালোকে পাব মোৰ নামটো তেতিয়া মই গম পাইছোঁ যে যিটো ক্ৰিয়াকলাপ ভিত্তিক একেবাৰে শিশুকেন্দ্ৰিক শিশুসকলৰ মনৰ লগত ভিত্তি কৰি যিটো চাইল্ড সাইকলজি তাত মানে সম্পূৰ্ণ নিহিত হৈ আছে লগতে FLNৰ যিখিনি স্তৰ আছে আমাৰ সেই ধৰণেই প্ৰস্তুত কৰা হৈছে আৰু FLN অহাৰ পৰা আমাৰ যিখিনি TLM পোৱা হৈছে ছাত্ৰ ছাত্ৰীৰ সহজ কৰি তোলা হৈছে যেনেকৈ তেওঁলোকে আগতে বিদ্যালয় বুলি ক'লে এটা ভয় শংকা আছিলে সেই বস্তুটো আনন্দদায়ক হৈছে আৰু শিক্ষাটো সহজ হৈ পৰিছে তেওঁলোকৰ কাৰণে দেখা গৈছে আৰু এটা কথা সুধিব আপুনি যিহেতু SCRTৰ কথা ক'লে আমাৰ যিহেতু পাঠ্যপুথি প্ৰস্তুত কৰাৰ এই প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ক্লাছ 8লৈকে SCRTয়ে মানে ইনিচিয়েটিভ লয় এতিয়া ধৰা হ'ল এই যিসকল ছাৰ বাইদেউ আমাৰ ভিডিঅ'টো চাব আপুনি যিহেতু কিতাপ প্ৰস্তুতকৰণৰ লগত জড়িত সেই ছাৰ বাইদেউজনেও যদি পৰৱৰ্তী পৰ্যায়ত ভাবে যে কি মই এই কিতাপ প্ৰস্তুতকৰণৰ লগত জড়িত হ'ব বিচাৰোঁ বা কাৰোবাৰ কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ মন থাকিব পাৰে তেতিয়াহ'লে কিবা যোগাযোগ কৰিব লাগে নে কেনেকুৱা ধৰণে মানে আপুনি সুবিধাটো পালে সেইটো ক্ষেত্ৰত মই বিশেষ নাজানো আমাক SCRT ফালৰ পৰা এখন পত্ৰ পঠালে যে নিজুৰাঘাট প্ৰাথমিক পৰ্যায়ত মানে এই যিখিনি কিতাপ প্ৰাথমিক বিদ্যালয়ৰ যিখিনি টেক্সট বুক বনাব হৈছিলে তেতিয়া মানে তেওঁলোকে নিজৰ শিক্ষা মহলৰ বৌদ্ধিক মহলৰ ব্যক্তিসকল লগতে আমাৰ ডায়েটৰ যিসকল ব্যক্তি থকাৰ উপৰিও তেওঁলোকে এটা নিয়ম কৰি ল'লে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক তাত নিয়োগ কৰিব লাগে কাৰণ গোটেই বাস্তৱ ছবিখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ চকুৰ আগত থাকে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীক নিজে পঢ়াবলৈ যাওঁতে যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি তাত নিহিত কৰি পেলাই মনৰ ভাৱেৰে হয়তো প্ৰস্তুত কৰিলে আমি বেছি উপকৃত হ'ম এই ধৰণৰ এটা চিন্তা কৰিয়ে হয়তো আমাক নিৰ্বাচন কৰিছিলে ডিব্ৰুগড় জিলাৰ পৰা অকল আমাৰ নামটো মোৰ নামটোৱে আহিছিলে আৰু IS ছাৰলৈ আহিছিলে SCRT ফালৰ পৰা যে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নিজুৰাঘাটত আমি সমল ব্যক্তি হিচাপে নিয়োগ কৰিব বিচাৰিছোঁ আপোনালোকে পঠিয়াই যদি আমি তেখেতক হেৰি কৰিম তেতিয়া চিঠিখন মই নিজেই নাজানো যে মোৰ নামটো তাত নিৰ্বাচন কৰিছে বুলি আমি যোৱাৰ পাছতে তাতে কৈছে যে আপোনালোকক এইটো কামৰ কাৰণে মতা হৈছে তেতিয়াহে দেখিছিলোঁ আমি শোণিতপুৰৰ এগৰাকী বাইদেউ আছিলে মল্লিকা দত্ত তাৰপিছতে তেখেত আছিলে তাৰপিছতে গুৱাহাটীৰে আছিলে ৰচিদ ছাৰ আব্দুল ৰচিদ ছাৰ তাৰপিছতে হুজাইৰ আছিলে কাছিম তাৰপিছত মিজানুৰ ৰহমান আছিলে মিজানুৰ ৰহমান মানে বহুত তেওঁলোকে আমি প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকল আছিলোঁ লগতে ডায়েটৰ ফেচিলিটিছবিলাক আছিলে সেই পৰামৰ্শ আমি আচলতে টেক্সটখিনি বনাই দিছিলোঁ তেওঁলোকে আকৌ তেওঁলোকে হেৰিটো ভেৰিফাই কৰাৰ পিছত তেওঁলোকে আচলতে তাৰমানে আমাৰ লগৰ ভালেকেইজন ডিজুদি চহৰীয়া বুলি এজন আছিলে এই ধুবুৰীৰ হয় তেখেত তেতিয়া এই তেখেতৰ লগত মই ব্যক্তিগতভাৱে যোগাযোগ হৈছিলোঁ তেতিয়া তাৰমানে এই কৈছিলে যে কি পৰৱৰ্তী মানে প্ৰথমতে ইয়াৰ আগতে কৰা কিবা কামৰ যদি ভাল কাম কৰে তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ কৰিছে তেতিয়াহ'লে হয়তো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ নামবিলাক আহে
গতিকে আমাৰ যিসকল ছাৰ্ভেটোৰ ভিডিঅ'টো চাই আছে মানে এইখিনিতে এটা কথা ক'ম 23 চনত FLNৰ কাম কৰিবৰ বাবে আমাক মাতিছিলে ডিব্ৰুগড় জিলাৰ পৰা তেতিয়া আমাৰ বহুতখিনি মতা হৈছিলে যদিও মইহে তাত মানে ইনভলভ হৈছিলোঁ SRC বুলি এটা কমিটি গঠন কৰিছিলে ষ্টেট ৰিচাৰ্চ গ্ৰুপৰ মেম্বাৰ হিচাপে তেওঁলোকে কৰিছিলে আমি FLNৰ কাম কৰিবলৈ যাওঁতে তাৰ পৰা আকৌ নিৰ্বাচন কৰিহে আমাক টেক্সটবুক কামৰ কাৰণে লৈ গৈছিল গতিকে মই নিজকে ধন্য মানিছোঁ যে কি মোৰ কাষত এনেকুৱা এগৰাকী বাইদেউ আছে যিগৰাকী বাইদেৱে এই জিলা কৃতি শিক্ষকৰ পুৰস্কাৰ পালে ৰাজ্যিক কৃতি শিক্ষকৰ পুৰস্কাৰ পালে আৰু লগতে তেখেতে পাঠ্যপুথি প্ৰস্তুত কৰা কাৰ্যৰ লগতো জড়িত বাইদেউ আপোনাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আপুনি এনেকুৱা ধৰণে এই অঞ্চল তথা বিদ্যালয়খনলৈকে আৰু নাম কঢ়িয়াই আনক আৰু এই ৰাজ্যিক পৰ্যায়ৰ পৰা নেশ্যনেল পৰ্যায়লৈকে আপুনি যাবৰ কাৰণে চেষ্টা কৰক আৰু আমাৰ এই গৌৰৱ বুলিয়ে ক'ব লাগিব মই নিজে যিহেতু এজন CRC কোঅৰ্ডিনেটৰ হিচাপে থাকি লগৰ CRC কোঅৰ্ডিনেটৰ এজনৰ ইণ্টাৰভিউ ল'বৰ কাৰণে পাইছোঁ আৰু যিয়ে নেকি ৰাজ্যিক কৃতি শিক্ষকৰ পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আমি এতিয়া আমাৰ এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক আপোনালোকৰ লগত চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে আৰু আমি এজন কৃতি শিক্ষক হ'বলৈ হ'লে বিদ্যালয়খনত কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব সেই কথাখিনি নিশ্চয় কিছু পৰিমাণে হ'লেও অনুধাৱন কৰিব পাৰিছে ভিডিঅ'টো আপোনালোকে আগলৈকে ফৰৱাৰ্ড যদি কৰে এনেকুৱা ধৰণে আমাৰ বাইদেউৰ কথাখিনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আন কিছু ছাৰ বাইদেৱে হয়তো এনেকুৱা ধৰণে আমাৰ বিদ্যালয়খনৰ কাৰণে ভাল ভাল কাম কৰিবৰ কাৰণে সক্ষম হ'ব মই এতিয়া আপোনালোকৰ মাজত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল এয়া মোৰ লগত আছে পূব জালনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ ববিতা দিহিঙীয়া বাইদেউ বাইদেউ মই আপোনাক স্বাগতম জনাইছোঁ লগতে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কি আপোনাৰ বিদ্যালয়ৰ পৰা এগৰাকী এই শিক্ষকক আপুনি ৰাজ্যিক পৰ্যায়ৰ কৃতি শিক্ষকৰলৈকে এনেকুৱা এখন মঞ্চলৈকে পঠাবৰ কাৰণে সক্ষম হৈছে আপুনি আপোনাৰ অনুভৱটো কওক আৰু কেনেকুৱা ধৰণে এই কামখিনিত আগবাঢ়িছিল সেই কথাখিনি অকণমান প্ৰথমতে আপোনাক ধন্যবাদ আমাৰ স্কুললৈ যে আহিলে আহি পেলাই হয় আমাৰ বিদ্যালয়ৰ কাৰণে অতি গৌৰৱৰ বিষয় যে আমাৰ বিদ্যালয়ৰ পৰা এগৰাকী শিক্ষয়িত্ৰী নিজুৰ ৰাভা গগৈ তেওঁ ৰাজ্যিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এইটো অকল আমাৰ বিদ্যালয় বুলিয়ে নহয় গোটেই ডিব্ৰুগড় জিলাৰ কাৰণে এটা গৌৰৱৰ বিষয় তেওঁ বিদ্যালয়ৰ কাৰণে বহুতখিনি কৰিছে যাৰ কাৰণে তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে এতিয়া তেওঁ স্কাউট আৰু গাইডৰ হেৰি লৈ পেলাই আমাৰ বুলবুল বুলি এটা টিম আছে স্কুলখিনি তেওঁলোকক তেওঁ আগবঢ়াই লৈ গৈছে আৰু বিভিন্ন ক্ষেত্ৰত মানে এতিয়া কালচাৰেল যিবোৰ প্ৰগ্ৰেম হয় সেই ক্ষেত্ৰতো তেওঁ মানে যথেষ্টখিনি হেৰি কৰে ষ্টুডেণ্টখিনিক আগবাঢ়ি যোৱাত সহায় কৰে তেনেকৈ আৰু বিদ্যালয়ৰ সকলোখিনি ছাপৰ্টতে আমাৰ বিদ্যালয়খিনি ইমানখিনি আগবাঢ়িছে ডিব্ৰুগড়ৰ এই এগৰাকী শিক্ষয়িত্ৰী হিচাপে আচলতে নিশ্চয় আপোনালোকে গৌৰৱবোধ কৰিব এই বিদ্যালয়ৰ পৰা এই জিলাখনৰ পৰা এইবাৰ অসমৰ একমাত্ৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা পাবৰ কাৰণে সক্ষম হৈছে ঘোষ ছাৰ আৰু লগতে প্ৰায় 5 গৰাকী ছাৰ বাইদেৱে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পাবৰ কাৰণে সক্ষম হৈছে আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণৰ বহুত ভাল ভাল কাম হওক আৰু আমাৰ এই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ যি অকণমান দুৰৱস্থা আহিছে সেই দুৰৱস্থাটো নোহোৱা হৈ আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় জয়ময় হওক ধন্যবাদ জনাইছোঁ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব